নমস্কাৰ, মই ৰিংকুমণি মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজি টেঙামৰা জেলি ৰেচিপি দেখাম। এয়া টেঙামৰা মই গছৰ পৰা কাটি আছোঁ। টেঙামৰাখিনি কাটি লৈ মই এয়াকেইটা গামলা গোটাই লৈছোঁ। তাৰপৰা ধুই মেলি এই টেঙামৰাখিনি গুটিৰ পৰা এৰুৱাই লৈছোঁ। গুটিৰ পৰা এৰুৱাই ল'লে ভাল হয়, নহ'লে আকৌ গুটিখিনি জেলিৰ পৰা আঁতৰাবলগীয়া হ'ব, চাকনিয়ে চাকিব লাগিব। মই যিভাগে কৰিছোঁ সেইভাগে কৰিলে চাকনিয়ে নাচাকিলেও হ'ব। এনেকৈ মই গুচাই গুচাই আমাৰ 1 কেজিমানৰ ওপৰতে হৈছিলে, কিন্তু তাৰে মই 1.5 পোৱামানহে মানে জেলি বনাইছোঁ। এইখিনি মই ৰ'দত শুকুৱাই থ'ম। তাৰ কাৰণে মই এতিয়া সেই আধা মগ পানী দিলোঁ। এতিয়া মই গেছত তাৰ জুইটো বহাই লৈ মই এনেকৈ এতিয়া হেতাৰে লৰাই আছোঁ। লৰাই এয়াবোৰ ফেনবিলাক কাটি আছোঁ। ফেনটো কাটিলে কালাৰটো বঢ়িয়া হয়। আৰু মই এতিয়া এডাল ঘূৰণি মাৰি দিছোঁ। ঘূৰণি মাৰি দিলে মানে কি, যিখিনি টেঙামৰা পাহখিনি একদম মানে নাইকিয়া হৈ যাব, আকৌ চাকনিয়ে নাচাকিলেও হ'ব। এনেকৈ মই লৰাই ইয়াত ঘূৰণি মাৰি আছোঁ। টেঙামৰা যেতিয়া পাহখিনি নাইকিয়া হ'লে পানীটো কমি গৈছে দেখিছে। এতিয়া মই 2 কাপ চেনি দিছোঁ। 2 কাপ চেনি দি মই এতিয়া এনেকৈ লৰাই আছোঁ। লৰাই যেতিয়া একদম আঠা নিচিনা হ'বগৈ, অলপ ইয়াত কমি দিছে, কিমান কণ আছেগৈ। 1.5 পোৱামানৰ টেঙামৰা গুটি অকণমান ওলাইছে দেখিছেনে। এনেকৈ ডাঠ যেতিয়া হ'ল, মই তেতিয়া ঠাণ্ডা হ'লত মই এটা চিচা বৈয়ামত এই জেলিখিনি ভৰাই যাম। জেলিখিনি এটা সৰু বটল লৈছে, বেছি ডাঙৰ নহয় বটলটো, আপোনালোকে দেখিবই। বটলটোত ভৰোৱাৰ পিছত আকৌ অলপমান থাকিলে মই সেইখিনি অকণমান এটা কণ্টেইনাৰত ভৰাই থৈছোঁ। এই জামখিনি আপোনালোকে এটা বতৰৰ বস্তু নহয় জানো, বটলত এনেকৈ ভৰাই ৰ'দত দি থাকিলে আপুনি ব্ৰেডৰ লগতো খাব পাৰিব, ৰুটিৰ লগতো খাব পাৰিব। এনেকৈ ঘৰতে প্ৰস্তুত কৰিব পাৰি। এইখিনি দেখিছে বটলত নধৰাখিনি মই ইয়াত অকণমানি কণ্টেইনাৰত ভৰাই থ'লোঁ। ইমান ডাঠ হৈছে, ইমান ধুনীয়া হৈছে দেখিলে। দোকানৰ পৰা কিনি অনাৰ নিচিনা হৈছে, নহয়নে বাৰু? এইখিনি এই মই এতিয়া অকণমান আপোনাৰ চামুচা আনি দেখাইছোঁ। চব ইমান ডাঠ নিচিনা হৈ পৰিছে, নহয়নে? এখন ব্ৰেডত ইমানখিনি জাম নাখায়, তথাপিতো মই দেখাবৰ কাৰণেই মানে বাকি দিছোঁ। আৰু 2খনমান ব্ৰেড ল'ব লাগিব। আকৌ মই এই বটলৰ পৰা অকণমান আনি দেখাম। চপৰা হৈছে চব, মানে এতিয়া টান হৈ গ'ল না, একদম জামৰ নিচিনা হৈ গৈছে। এতিয়া মই চামুচখনে আপোনালোকক বটলটোৰ পৰা আনি দেখাইছোঁ। চব ইমান ধুনীয়া হৈছে, কালাৰটো ইমান ধুনীয়া হৈছে। আপোনালোকে এনেকৈ ঘৰতে টেঙামৰা জেলি বনাব পাৰিব। এতিয়ালৈকে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰিব, মোৰ চেনেল লাইক কৰিব, কমেণ্ট কৰিব। ধন্যবাদ।